আসছে 3 ও 4 ফেব্রুয়ারিতে গোয়ালপাড়া জেলার আগিয়া যোগেন্দ্রনাথ মেমোরিয়াল উচ্চতম মাধ্যমিক বিদ্যালয়ের খেলার মাঠে 2 দিনের রাজ্যভিত্তিক প্রিমিয়াম লিগ এপিএল ক্রিকেট খেলা প্রতিযোগিতা অনুষ্ঠিত হবে। প্রতিযোগীরা নিয়ম অনুসারে প্রতিটি দলের 9 জন খেলোয়াড় অংশগ্রহণ করতে পারবে। এই খেলাটিতে ভর্তি হওয়ার মাশুল 1500 টাকা নেওয়া হয়েছে। প্রথম পুরস্কার 51,001 টাকা, দ্বিতীয় পুরস্কার 30,001 টাকা, সঙ্গে ম্যান অব দ্য ম্যাচের জন্য 3,001 টাকা প্রদান করা হবে। এই খেলাটি 5 ওভার করে অনুষ্ঠিত হবে বলে জানতে পারা গেছে। পরিচালনা সমিতির মুখ্য সম্পাদক জিতুল কর্মী জানিয়েছেন কথা। অসমের বিভিন্ন জেলার দলগুলোকে এই খেলাটিতে অংশগ্রহণ করার জন্য আমন্ত্রণ জানানো হয়েছে। এই যে এপিএল মানে আগিয়া প্রিমিয়াম লিগ সংক্ষেপে এপিএল, এই এপিএল খেলখন কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব? অহা শনিবাৰ আৰু দেওবাৰে, অৰ্থাৎ ফেব্ৰুৱাৰীৰ 3 তাৰিখ 4 তাৰিখ। আচ্ছা, এই এপিএল খেলখন ইণ্টাৰ ডিষ্ট্ৰিক্ট নে ষ্টেট লেভেল? এইটো ৰাজ্যিক ভিত্তিত আমি পাতিছোঁ। ষ্টেট লেভেল ইতিমধ্যে আমাৰ ইয়াতে 20টাৰ ওপৰত টিমে জইন কৰিছে। হয়, বাহিৰৰো টিম জইন কৰিছে। এই টিমসমূহৰ ভৰ্তি মাচুল কিবা আছে নেকি জইন কৰা? আছে, ভৰ্তি মাচুল 1500 টকা। আৰু আমাৰ এই খেলখনৰ মানে বিজয়ী টিমৰ কাৰণে প্ৰথম পুৰস্কাৰ 51,001 টকা আৰু দ্বিতীয় পুৰস্কাৰ 30,001 টকা। মেন অফ দ্য মেচ আছে 3,000 টকা, লগত ট্ৰফি থাকিব গোটেইকেইটাত। মেন অফ দ্য চিৰিজ আছে। হয়। আৰু এই যে খেলখন হ'ব, আপোনালোকৰ 3 আৰু 4 তাৰিখত যিসকল দলে ইয়াত অংশগ্ৰহণ কৰিব, তেওঁলোকৰ কিবা থকা খোৱাৰ সুব্যৱস্থা আছে নেকি? থকা খোৱাৰ তেনেকুৱা কি নাই। আমি 5 অভাৰৰ খেল এইখন। হয় হয়, 5 অভাৰৰ খেল পাতিছোঁ, মানে দুদিনতে শেষ কৰিম পাৰিলে। আৰু যিসকল খেলুৱৈ ইয়াত আহিব, তেওঁলোকে নিশ্চয় আপোনালোকৰ এই খেলখনৰ পৰা অনুপ্ৰেৰণা পাবই। আৰু লগতে তেওঁলোকে হয়তো এইখন খেলৰ পৰাই তেওঁলোকৰ যোগ্যতা ভিত্তিত হয়তো, যিহেতুকে আপোনালোকে ষ্টেট লেভেল এইবাৰ প্ৰথমবাৰৰ বাবে পাতিছে, ইয়াৰ পৰা হয়তো তেওঁলোকে একোজন ভাল খেলুৱৈ হ'ব। আৰু আপোনালোকে সেই সংক্ৰান্তত কি আশা কৰে? সেইটোৱে চিন্তা কৰি আমি মানে উঠি অহা কিখিনি মানে কিবা এটা স্কোপ পাব লাগে। আমাৰ এই খেলখনৰ পৰাই মানে আমাৰ যোনখিনি খেলি আছে, আমাৰ ইয়াত তেনেকুৱা ধৰণৰ খেল নহয়। এইবাৰ আমি প্ৰথমবাৰৰ কাৰণে পাতিছোঁ, যাতে কিবা এটা কি পায় আৰু কি ইয়াৰ পৰা আমি স্কোপ পাব আৰু কি। সেইটোৱে। গৌহাটি থেকে স্বপ্না দত্তের রিপোর্ট, বিগ নিউজ 24x7।